পৃথিৱীৰ সকলোতকৈ ধনী মানুহজন আৰু ভাৰত তথা এছিয়াৰ সকলোতকৈ ধনী মানুহজনৰ মাজত এখন ডাঙৰ ক্লেশ হ'ব গৈ আছে। ইলন মাস্ক অতি সোনকালে আহি আছে মুকেশ আম্বানীক টক্কৰ দিবলৈ। তেওঁ অতি সোনকালে তেওঁৰ ষ্টাৰলিং নামৰ ছেটেলাইট ইণ্টাৰনেট ছাৰ্ভিচ লৈ ভাৰতলৈ আহি আছে। মুকেশ আম্বানীয়ে নিজৰ সমস্ত শক্তি লগাই দিলে যাতে ইলন মাস্কে ভাৰতত ষ্টাৰলিং আনিব নোৱাৰে। কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ ক্লোজ হোৱাৰ পিছতো মুকেশ আম্বানীয়ে ইলন মাস্কক বাধা দি ৰখাব নোৱাৰিলে। যোৱা বছৰ মোদী চৰকাৰে ইলন মাস্কৰ ষ্টাৰলিংকক পাৰ্মিশ্যন দি দিলে যে সিহঁতে আহি ভাৰতত সিহঁতৰ ছাৰ্ভিচ এক্টিভ কৰিব পাৰে। কেতিয়াৰ পৰা বাৰু আপুনি এই ইণ্টাৰনেট ছাৰ্ভিচ ব্যৱহাৰ কৰিব পাৰিব? জিঅ'তকৈ ই কিমান সস্তীয়া হ'ব? আহকচোন আজিৰ এই ভিডিঅ'টোত ইয়াৰ বিষয়ে আলোচনা কৰোঁ। 2022-23 চনত ইলন মাস্কৰ ষ্টাৰলিংকে ভাৰতত এডভান্স অৰ্ডাৰ কালেক্ট কৰা আৰম্ভ কৰি দিছিল। ভাৰতৰ 5000 কাষ্টমাৰে অলৰেডি ষ্টাৰলিংকক এডভান্স পেমেণ্ট কৰি দিছিল। যেতিয়া ষ্টাৰলিংকৰ ছাৰ্ভিচ ভাৰতত ষ্টাৰ্ট হয় তেতিয়াই যাতে তেওঁলোকে ইণ্টাৰনেট ছাৰ্ভিচ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ লগে লগে ইলন মাস্কে ভাৰত চৰকাৰৰ লগত মিলি এটা এপ্লিকেশ্যন লঞ্চ কৰিছিল ষ্টাৰলিংকক লাইচেন্স দিয়াৰ বাবে। আনফৰ্চুনেটলি ভাৰত চৰকাৰে ষ্টাৰলিংকক ভাৰতত ছেটেলাইট ইণ্টাৰনেট ছাৰ্ভিচ প্ৰদান কৰাৰ লাইচেন্স নিদিলে আৰু যি 5000 কাষ্টমাৰৰ পৰা ষ্টাৰলিংকে এডভান্স পেমেণ্ট লৈছিল সেয়াও কাষ্টমাৰসকলক উভতাই দিবলৈ বাধ্য কৰোৱা হ'ল। কিন্তু ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰিছিল যে ভাৰতীয় মানুহক ছেটেলাইট বেছ ইণ্টাৰনেট ছাৰ্ভিচৰ প্ৰয়োজন আছে। এই কথা জানিব পাৰি মুকেশ আম্বানীয়ে চান্সত ডান্স মাৰিলে। জিঅ'য়ে লাক্সেমবাৰ্গৰ এটা কোম্পানীৰ লগত মিলি ছেটেলাইট বেছ ইণ্টাৰনেট ছাৰ্ভিচ প্ৰদানৰ যো-জা আৰম্ভ কৰিলে। জিঅ' স্পেচ টেকনলজি প্ৰাইভেট লিমিটেড নামেৰে মুকেশ আম্বানীয়ে জিঅ' লৈ ভাৰতৰ ছেটেলাইট বেছ ইণ্টাৰনেটৰ বজাৰখনত সোমাই পৰিল। কেবল ৱায়াৰ আৰু চেলুলাৰ নেটৱৰ্কতকৈ বহু বেলেগ এই ছেটেলাইট ইণ্টাৰনেট। ই কেনেকৈ কাম কৰে, কি কথা, এইবোৰ সকলো গম পাব এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। পৃথিৱীৰ সকলো দেশৰ চৰকাৰে নিজৰ টেলিকম ইণ্ডাষ্ট্ৰীক একদম ক্ল'জলি কণ্ট্ৰল কৰে। যোনেই তোনেই এই ইণ্ডাষ্ট্ৰীত এণ্টাৰ কৰিব নোৱাৰে। ফোন আৰু ইণ্টাৰনেট ছাৰ্ভিচ দিবৰ বাবে প্ৰয়োজন হোৱা ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ যি স্পেক্ট্ৰাম এলোকেশ্যন সেয়া চৰকাৰে অকশ্যনৰ জৰিয়তে প্ৰভাইড কৰে আৰু এই অকশ্যনৰ প্ৰাইচ বহু লাখ কোটি টকালৈ গুচি যায়। প্ৰতিটো ৱায়াৰলেছ টেকনলজি, টিভি, ৰিম'ট, মোবাইল, ৱাইফাই এইবোৰ ৰেডিঅ' ফ্ৰিকুৱেঞ্চিত চলা টেকনলজি। ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ যিটো ৰেঞ্জ তাক স্পেক্ট্ৰাম বুলি কোৱা হয় আৰু ই ফাইনাইট ৰিচ'ৰ্চ হয়, মানে ই সীমিত সম্পদ। এই কাৰণেই চৰকাৰে যথেষ্ট কেয়াৰফুলি আৰু টাইটলি এই ৰেডিঅ' ফ্ৰিকুৱেঞ্চিক মনিটৰ কৰে। সেইটোকে লৈ মুকেশ আম্বানীয়ে ভাৰত চৰকাৰৰ আগত প্ৰটেষ্ট কৰিছে যে যদি ছেটেলাইট ছাৰ্ভিচ ভাৰতত আৰম্ভ কৰে তেতিয়াহ'লে ইয়াৰো অকশ্যন হ'ব লাগে। কিন্তু ইলন মাস্কে ইয়াৰ বিৰোধিতা কৰি কয় যে যিহেতুকে ছেটেলাইট বেছ ইণ্টাৰনেট ছাৰ্ভিচ ৰেডিঅ' ফ্ৰিকুৱেঞ্চিত চলা ছাৰ্ভিচতকৈ বহু বেলেগ, গতিকে ইয়াৰ অকশ্যন কৰি ছাৰ্ভিচ ষ্টাৰ্ট কৰাটো নেক্সট টু ইম্পচিবল। বাৰে বাৰে য'ত মুকেশ আম্বানীয়ে ভাৰত চৰকাৰৰ অকশ্যনৰ বাবে ৰিকুৱেষ্ট কৰিছে তাত আকৌ ইলন মাস্কে এইটো ইম্পচিবল বুলি কৈ চৰকাৰে ভালকৈ সিদ্ধান্ত লৈ নিৰ্দিষ্ট এটা এমাউণ্ট ছেট কৰি এটা কোম্পানীকহে ইয়াৰ দায়িত্ব দিয়াৰ বাবে পুছ কৰিছে। আপুনি বাৰু কি ভাবে, মোদী চৰকাৰে কাৰ কথা শুনিব? নিশ্চিতভাৱে মুকেশ আম্বানীৰ। কিন্তু যোৱা মাহত টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া চমুকৈ ট্ৰায়ে অফিচিয়েলি এনাউন্স কৰে যে ছেটেলাইট বেছ ইণ্টাৰনেট ছাৰ্ভিচৰ ক্ষেত্ৰত এইবাৰ কোনো ধৰণৰ অকশ্যন নহয়। চৰকাৰে এইবাৰ স্পেক্ট্ৰাম ডাইৰেক্ট এল'কেট কৰি দিব। ইয়াৰ পিছতে ইলন মাস্কৰ ষ্টাৰলিংক ভাৰতত এণ্টাৰ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। জিঅ'য়ে ভাৰতৰ 60% ইণ্টাৰনেট বজাৰখন দখল কৰি আছে। কিন্তু ষ্টাৰলিংকে জিঅ'ৰ এই একচেটিয়া বজাৰখন দখল কৰি ভাৰতৰ গাঁও, চহৰ, পাহাৰীয়া এৰিয়া যিকোনো ৰিম'ট এৰিয়াতে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইড কৰিব বিচাৰিছে। চাওক, ট্ৰেডিশ্যনেলি জিঅ', এয়াৰটেল, ভোডাফোন আদিৰ ইণ্টাৰনেট চেলুলাৰ টাৱাৰৰ সহায়ত চলে। ইহঁতে য'ত য'ত ইণ্টাৰনেট প্ৰভাইড কৰিব বিচাৰে তালৈকে ফাইবাৰ অপটিক কেবল নিয়া হয় আৰু তাত চেলুলাৰ টাৱাৰ বনোৱা হয়। কিন্তু ভাৰতৰ প্ৰতিখন ভিতৰুৱা গাঁৱলৈকে যোৱাটো, ৰিম'ট এৰিয়াত টাৱাৰ বনোৱাটো বা পাহাৰীয়া অঞ্চলত এই ফাইবাৰ অপটিক কেবল টানি তাত টাৱাৰ লগোৱাটো এক প্ৰকাৰে ইম্প্ৰেক্টিকেল আৰু ইম্পচিবল। সেইটো কাৰণেই আজিও কিছুমান ভিতৰুৱা গাঁও বা পাহাৰীয়া বহু অঞ্চলত
ইণ্টাৰনেট ছাৰ্ভিচ নাই। ইয়াতে এণ্ট্ৰি মাৰিব ইলন মাস্কৰ ষ্টাৰলিংকে, যাক ইণ্টাৰনেট প্ৰভাইড কৰিবৰ বাবে না টাৱাৰ লাগে না ফাইবাৰ অপটিক কেবল লাগে। ই মহাকাশত ঘূৰি থকা ছেটেলাইটৰ জৰিয়তে আপোনাৰ মোবাইল ফোনলৈ ডাইৰেক্ট এই ছাৰ্ভিচ পঠাই দিব। ইয়াত টাৱাৰ কেবল ৱাৰ একোৰে জঞ্জাল নাথাকিব। এই টেকনলজিৰে ষ্টাৰলিংকে ভাৰতৰ বহু ভিতৰুৱা ঠাইলৈ আপুনি য'তেই নাথাকক কিয় তালৈকে হাই স্পীড ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইড কৰিব। কিন্তু যেনেকৈ বস্তুবোৰ ইমান সহজ যেন দেখা গৈছে সেয়া কিন্তু আচলতে ইমান সহজ নহয়। ইলন মাস্ক ভাৰতৰ ইণ্টাৰনেট বজাৰখন দখল কৰাত ব্যৰ্থ যে হ'ব সেইটো খাটাং। প্ৰথম কথাটো হ'ল যে মুকেশ আম্বানীয়ে ইমান সহজে ভাৰতৰ এই বজাৰখন বেলেগৰ হাতলৈ যাব নিদিয়ে। তাৰ বাবে তেওঁ যিকোনো পৰ্যায়লৈ যাব পাৰে। ইয়াৰ লগে লগে আহিল জিঅ' আৰু ষ্টাৰলিংকৰ প্ৰাইচ কম্পেৰিজন। জিঅ'ৰ মাহিলী 400ৰ পৰা 500 টকাৰ ছাবস্ক্ৰিপশ্যন আহে, য'ত আনলিমিটেড ডাটা আনলিমিটেড কল উপলব্ধ থাকে। ইয়াৰ বিপৰীতে ষ্টাৰলিংকৰ মাহিলী ছাবস্ক্ৰিপশ্যন 10,000 টকা আহে। ইয়াৰ লগে লগেতো ষ্টাৰলিংকৰ যিখন ডিস্ক আহে সেইখনৰে মূল্য 40,000 টকা। ইয়াৰ পৰা আপুনি বুজি উঠিব যে জিঅ' আৰু ষ্টাৰলিংকৰ মাজৰ এই যুঁজখনত ফাইনেলি কোন জয়ী হ'ব। That's it for today. ষ্টাৰলিং ভাৰতত আহিলে বাৰু আপুনি ইয়াক ব্যৱহাৰ কৰিব বিচাৰিবনে? কমেণ্ট কৰি জনাওকচোন। লগতে ভিডিঅ'টো যদি ভাল পালে তেন্তে এটা লাইক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।